বিধানসভা নিৰ্বাচন আৰু হাওৰাঘাট সমষ্টিৰ পৰা আপোনাৰ নামটো ওলাই আছে বিশেষকৈ কি ক'ব এই সন্দৰ্ভত? নামটো ওলাই থাকিব পাৰে, কিন্তু অৱশেষত আমাৰ বিজেপি এটা ছিষ্টেম আছে। বিভিন্ন পৰ্যায়ত অবজাৰ্ভাৰবিলাক থাকে। তেওঁলোকৰ অবজাৰ্ভাৰ ৰিপৰ্ট ওপৰতে ভিত্তি কৰিব। তেওঁলোকে যাক অবজাৰ্ভাৰ ৰিপৰ্ট যাৰ ভাল হয় তাৰ তেওঁৰে সিদ্ধান্ত হ'ব, আৰু টিকেট বিচাৰিলেই পাব, তেনেকুৱা নহয়, নিবিচাৰিলেই নাপাব, এনেকুৱাও নহয়। এতিয়া ওপৰৰ সিদ্ধান্তৰ মতে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি আমি জানো। এইটো হিচাপে হ'ব, যদি দলে সিদ্ধান্ত বা মোৰ ওপৰত যদি ভাল দেখিছে নিশ্চয় দলে মোকেই দিব, এইটোৱে কথা। যিহেতু সেইটো হাওৰাঘাট সমষ্টিত MSCও নাছিলে, আৰু যিহেতু আপুনি যদি MLA হৈ জিকি আহে, ৰাইজক কেনেধৰণৰ সহায় সহযোগিতা কৰিব আশা কৰে আপুনি, যিকোনো 5টা? প্ৰথম কথাটো, এতিয়া যোৱা 10টা বছৰ বিজেপিয়ে বহুত কাম কৰিলে। যোৱা 60টা বছৰ প্ৰায় কংগ্ৰেছে শাসন কৰিছিলে, 65 ইয়াৰ্ছটো। সেইখিনি 65 ইয়াৰ্ছ কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে যোৱা 10টা বছৰ কৰি দেখুৱালে। যিটো 70 বছৰ বা 60-70 বছৰ কৰিব নোৱাৰা কামটো 10 বছৰ কৰি দিলে, যথেষ্ট কৰিলে। কিন্তু এইটো নহয় যে আৰু কৰিবলৈ নাই, এইটো নহয়, আৰু বহুত কাম কৰিব লগা আছে। ৰাস্তা ঘাটো যথেষ্ট কৰিছে, এতিয়া আৰু কৰিব লগা আছে। গতিকে ৰাইজে বিচাৰে যাতায়াতৰ ব্যৱস্থাটো ঠিক হ'ব লাগিব, আৰু শিক্ষা ব্যৱস্থাটো, স্বাস্থ্যৰ ব্যৱস্থা, শিক্ষা ব্যৱস্থা, যাতায়াতৰ এই তিনিটা বিষয়ৰ ওপৰত, আৰু খোৱা পানী, যাতায়াতৰ, স্বাস্থ্য, শিক্ষা আৰু খোৱা পানী ব্যৱস্থাটো, এই 4টাৰ ওপৰতে ৰাইজৰ বিশেষ দাবীটো, আৰু ৰাইজৰ অভাৱ অভিযোগটো। শেষতটো আমি প্ৰত্যেকটো অকল হাওৰাঘাট সমষ্টি বুলি নহয়, গোটেই কাৰ্বি আংলং বা গোটেই অসম বা ভাৰতবাসীয়ে আমি আৰ্থিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ব লাগে, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। প্ৰত্যেকটো মানুহ আৰ্থিকভাৱে শক্তিশালী হ'ব লাগিব। তাৰে এটা উদাহৰণ এতিয়া মহিলা ফালৰ পৰা আৰম্ভ কৰিছে, যে মহিলাসকলক কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। সেইটো এটা উদাহৰণ, যে অৰুণোদয় আমি 800ৰ পৰা 1100, এতিয়া 1200, এতিয়া বাঢ়ি গৈ আছে। আৰু যিটো আপোনালোকে শুনিছে লাখপতি বাইদেউ, এতিয়া তেওঁলোকক এই লাখ টকা দি তেওঁলোকক প্ৰতিটো হিতাধিকাৰী হওক বা চেল্ফ হেল্প গ্ৰুপ, তেওঁলোকক লাখ টকা দিয়া অৰ্থটো হৈছে তেওঁলোকে নিজৰ স্থানীয় যিবিলাক উদ্যোগবিলাক, সৰু সৰু উদ্যোগবিলাক, এইবিলাক উদ্যোগবিলাক যাতে তেওঁলোকে নিজকে নিয়োজিত কৰিব পাৰে, সেই হিচাপে এইটো মূলধন হিচাপে তেওঁলোকক সকলোকে যোগান ধৰা হৈছে, তেওঁলোকক সুবিধা কৰি দিয়া হৈছে বিনামূলীয়াকৈ। আৰু তাৰ উপৰিও গভৰ্ণমেণ্ট বিভিন্ন স্কিম আছে, যিটো 50%, 45%, 30% তেনেকৈ ছাবচিডি আছে, এইবিলাক সুবিধাটো আছেই। গতিকে এইটো হৈছে গোটেই ভাৰতীয় নাগৰিকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো আমাৰ প্ৰথম উদ্দেশ্য, যিটো উদ্দেশ্য নেকি আমি তাত জড়িত হৈছে এটা ৰাষ্ট্ৰ নিৰ্মাণ। গতিকে আমাৰ বিজেপি এটা মূল লক্ষ্যটো, আমি প্ৰথমতে ৰাষ্ট্ৰ নিৰ্মাণটো নিজকে প্ৰতিটো নাগৰিকে নিজকে নিয়োজিত কৰিব লাগে। আৰু দ্বিতীয়তে আমি ৰাজনীতি কৰিছোঁ, দলীয় কথা চিন্তা কৰিম, দলীয়ভাৱে আমি নিজকে নিয়োজিত কৰিম বা কৰিব লাগে। তাৰ পাছত শেষতহে আমি ব্যক্তিগত কথাটো আহিব। এবাৰ যিহেতু এলায়েন্স হৈছে APLCCৰ লগত, কংগ্ৰেছ শক্তিশালী হৈছে দলটো, তাক লৈ পেলাই আপোনালোকে যুদ্ধখন কেনেকুৱা ধৰণৰ হ'ব? জিকিব বুলি সম্পূৰ্ণ আশাবাদী নে? নাই, মইতো তেনেকৈ দেখা নাই। মইতো কংগ্ৰেছ বা APLCC যুক্ত হ'লেও বা বুজাবুজি হ'লেও, এলায়েন্স কৰিলেও মই তেনেকৈ একো শক্তিশালী দেখা নাই। খালি আপোনালোকৰ মিডিয়াৰ যোগেদিয়ে সিহঁতৰ অলপ প্ৰচাৰবিলাক চলি থকাহে দেখিছোঁ, বেলেগটো মই দেখা নাই। ক'তো একো নাই, কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ বুথ কমিটিৰ লেভেলৰ কোনো সাংগঠনিক ভিত্তি নাই, মণ্ডল লেভেলতো নাই, ডিষ্ট্ৰিক্টটো নাই, ক'তো নাই, ডিষ্ট্ৰিক্টতো নাই। এতিয়া আমি বিজেপিটো আমি একদম পাহাৰে ভৈয়ামে সকলো একেবাৰে আপুনি সিংহাসনৰ পাহাৰৰ ওপৰত যাওক, তাতো আমাৰ কমিটি আছে, তাতো দলীয় কৰ্মীকৰ্তাবিলাক কাম কৰি আছে, দিনে ৰাতি কাম কৰি আছে। য'তেই হওক কোনো এটা বুথ কমিটি নাই আমাৰ তাত শক্তিশালী নাই, তেনেকৈ বুথ কমিটি নাই। কিন্তু কংগ্ৰেছৰ ক'ৰবাত
মণ্ডল কমিটি দেখি আপুনি অলপ ছাৰ্ভে কৰক কাৰ্বি আংলঙৰ কংগ্ৰেছৰ মণ্ডল কমিটিত ক'ৰবাত ষ্ট্ৰং আছে নেকি নাইতো নাইয়ে কংগ্ৰেছৰ APLCC কমিটিয়ে নাই ক'তো খালি আপোনালোকৰ যোগেদি মাজে মাজে ওলাই আৰু কয় দুই এটা কথা আৰু এইটো আমি বেয়া নাপাওঁ বিৰোধী দল হিচাপে এইটো থাকিব লাগে শক্তিশালী তেওঁলোকৰ এটা কৰ্তব্য পালন কৰিব লাগে আমি বেয়া নাপাওঁ তেওঁলোকৰ যিবিলাক মানে যিবিলাক বিষয়ৰ ওপৰত তেওঁলোকে অভাৱ অভিযোগবিলাক দাঙি ধৰিছে সেইটো ভাল আৰু এইটো কৰি গৈ থাকক আমিও কামনা কৰিছোঁ 5টা সমষ্টিতে আপোনালোকৰ জয় নিশ্চিত আৰু নিশ্চয় এইটো নিৰ্বাচনটো এটা নিয়ম এইটো পাতিব লাগে কিন্তু ফলাফলটো ক্লিয়াৰ